যিকোনো এটা ব্ৰাউজাৰ খুলিব ব্ৰাউজাৰ খুলি আপোনালোকে সিম্পলি সাৰ্চ কৰিব ডাউনলোড জমাবন্দী সাৰ্চ কৰাৰ পাছতে আসাম ষ্টেট পোৰ্টেল 2 নম্বৰটো জমাবন্দী তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত ইয়াতে এইটো অপচন ওলাই যাব আপোনালোকে এইটো ফিল আপ কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে সাব ডিভিজন সিলেক্ট কৰিব সাব ডিভিজন সিলেক্ট কৰাৰ পাছত সাৰ্কুলৰ পাছত মৌজা আৰু লাষ্টটো কেই নম্বৰ হয় 2 নম্বৰ 3 নম্বৰ 7 নম্বৰ যিমান হয় আপোনালোকে এটা সিলেক্ট কৰি ল'ব তাৰ পাছতে ভিলেজ কি ভিলেজ হয় গাঁওখনৰ নাম আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব আৰু মাটি আপোনাৰ খেৰাচ ম্যাদী একচনা বিশেষ ম্যাদী বিশেষ একচনা সেইবোৰ কি হয় আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব মই এইটো খেৰাচ ম্যাদী সিলেক্ট কৰিলোঁ ডাক নং জৰিয়তে আপুনি উলিয়াবলৈ নে পাত্তা নং জৰিয়তে উলিয়াব সেইটো আপোনালোকে এটা সিলেক্ট কৰিব পাত্তা নং জৰিয়তে মই উলিয়ালোঁ ইয়াতে মই বিচাৰিলোঁ 14 আৰু ইয়াতে কেপচা কোডটো ফিল আপ কৰিব 9640 ডিসপ্লেত ক্লিক কৰিব ক্লিক কৰাৰ পাছত তলত স্ক্ৰল ডাউন কৰিব ইয়াত দেখা পাইছে আপোনালোকে জমাবন্দী ওলাই গৈছে জৰিফৰ গাঁৱৰ জমাবন্দী এই জমাবন্দী সাৰ্টিফাইড জমাবন্দীটো একচুৱেলি নহয় সাৰ্টিফাইড জমাবন্দী যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তাৰ ওয়েবসাইটত কৰিব লাগিব তাৰ যদি আপোনালোকে ভিডিঅ' লাগে তেনে মোক কমেন্ট কৰিব কাৰণ তাৰ বাবে পেইড সাৰ্ভিস হয় গতিকে তাৰ কাৰণে পে কৰিব লাগে সেইকাৰণে তো মই বেলেগকৈ বনাব লাগিব তাৰপিছত প্ৰিন্ট পেজ তাত ক্লিক কৰিব আপোনালোকে এইটো সেভ কৰি ৰাখিব পাৰে বা শ্বেয়াৰ কৰিব পাৰে এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব জমাবন্দী ধন্যবাদ